নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পূৰ্বে বিশ্ব ভবিনাম চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি তিনিগৰাকী অসমৰ খেলুৱৈ লগতে এগৰাকী প্ৰশিক্ষক আহি কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটী ৰেলৱে ষ্টেচনত আহি ভৰি দিছে আৰু বিভিন্ন শুভাকাংক্ষীয়ে তেখেতসকলক আদৰিছে। আমি ভিজুৱেল দেখাব বিচাৰিছোঁ, যিহেতু মূলত আছে ভিডিঅ'লিষ্ট বনেশ্বৰ দেখাব। কিছু মুহূৰ্তৰ পূৰ্বে যিহেতু ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈছিলে ভবিনাম বিশ্ব চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে তিনিগৰাকী খেলুৱৈ, যিহেতু পাপু আহমেদ আছিলে, পাপু ভৰালী আছিলে আৰু ৰাজু গগৈ, লগতে ইণ্ডিয়া টীমৰ কোচ হিচাপে গৈছিলে অসম ভবিনাম সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া। আৰু কিছু মুহূৰ্তৰ পূৰ্বে অসম ভবিনাম সন্থাৰ তৰফৰ পৰা তেখেতসকলক উষ্ম আদৰণি জনোৱা হ'ল আৰু তেখেতসকলক আদৰিছে ফুলেৰে আৰু গামোচাৰে আদৰিছে। মই পোনপ্ৰথমে যাব বিচাৰিছোঁ পাপু খান ডাঙৰীয়া ওচৰলৈ, যিহেতু এটা বৃহৎ সাফল্য আছিলে, আপোনালোকৰ 9জনীয়া টীম গৈছিলে, লগতে 4টাকৈ মেডেল দখলে ভাৰতলৈ পুনৰ ঘূৰি আহিছে ভাৰতৰ খেলুৱৈসকল। তাৰে কিন্তু সৌভাগ্যৰ কথাটো হ'ল 3টাৰে মেডেল কিন্তু অসমৰ। গতিকে কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। গগৈ আইনী স্পৰ্টছৰ জৰিয়তে সকলো অসমবাসীৰ ওচৰতে চিৰকৃতজ্ঞ হৈ থাকিম। তেওঁলোকৰ আশীৰ্বাদৰ অবিহনে আমাৰ এই অসমৰ তিনি সন্তানে যিটো পদক পাবলৈ সক্ষম হ'ল, আমি সদায় অসমৰ সকলো ৰাইজৰ আগত কৃতজ্ঞ থাকিম তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে। খুব ভাল লাগিছে, যিহেতু আমাৰ ভাৰতৰ পৰা আমাৰ 9জন খেলুৱৈ গৈছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে, 8th ৱৰ্ল্ড ভবিনাম চেম্পিয়নশ্বিপ, যিটো বালি ইণ্ডোনেছিয়াত হৈছিলে। আৰু তাতে আমাৰ অসমৰে তিনিজনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল। আমি খুব আনন্দিত। অসম ভবিনাম এছ'চিয়েশ্যনৰ সকলো সদস্য আমাৰ আজি ইয়াতে আহিছে আৰু খুব ভাল লাগিছে যে ভাৰতৰ 3টা মেডেল আমাৰ অসমতে থাকিলে আৰু আগন্তুক দিনতো এওঁলোকে এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ কাৰণে এওঁলোকৰ অলৰেডি নমিনেশ্যন হৈছে। চ' খুব ভাল লাগি আছে। আগতে এনেকুৱা হোৱা নাছিলে, 3জন খেলুৱৈ গৈছিলে অসমৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে, 3জনেই মেডেল লৈ আহিছে। এইটো পোনপ্ৰথমবাৰ কাৰণে ভবিনাম ক্ষেত্ৰত হৈছে, গতিকে এইটো এটা নিশ্চয়কৈ এটা ভাল কথা। খুব সুন্দৰ এটা আমাৰ এচিভমেণ্ট ক'ব লাগিব। ইয়াৰ আগতো আমি দুবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমি ষ্টুডেণ্ট পঠাইছিলোঁ। প্ৰথমবাৰ যেতিয়া আমাৰ গৈছিলে 2017, তেতিয়া আমাৰ এটা গ'ল্ড আছিলে। তাৰপিছতো আমাৰ ভিয়েটনামত হৈছিলে, তাতে আমাৰ ব্ৰঞ্জ পাইছিলোঁ। কিন্তু এইবাৰ আমি 3জন পঠাইছিলোঁ, 3জনে পদক পাবলৈ সক্ষম হৈছে। তো এইটো আমাৰ আছাম ভবিনাম এছ'চিয়েশ্যনৰ কাৰণে এটা খুব ভাল খবৰ যে আমাৰ ভবিনাম ক্ষেত্ৰতো অসমত খুব ধুনীয়া সুন্দৰভাৱে চলি আছে আৰু আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে খুব কষ্ট কৰিছে। যোৱাৰ আগতে দিনে ৰাতি প্ৰেক্টিছ কৰিছে, গুৱাহাটীত আহিছে, দিল্লী গৈছে, মানে য'ত আমাৰ মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ট্ৰেইনিং কেম্প যিবোৰ হৈছিলে তেওঁলোকে সকলো এটেণ্ড কৰিছে আৰু তাৰ আজি ৰিজাল্ট বুলি ক'ব লাগিব, তেওঁলোকৰ কষ্টৰ ফল বুলি ক'ব লাগিব যে আমি 3টাকৈ পদক পাবলৈ সক্ষম হ'লোঁ। আৰু ফেডাৰেশ্যনৰ তৰফৰ পৰা কেনেকুৱা কথা কোৱা হৈছে, যিহেতু 3টাকৈ মেডেল অৰ্জন কৰিছে, ভাৰতৰ মান ৰাখিছে, কি কৈছে তেখেতসকলে? খুব ভাল। আমি এতিয়া আমাৰ প্ৰেছিডেণ্টে আমাক জনোৱা মতে, ইণ্ডিয়া ভবিনামৰ প্ৰেছিডেণ্টে জনোৱা মতে আমাৰ 2 এদিনৰ ভিতৰত এটা আৰু ফেলিচিটেশ্যন প্ৰগ্ৰাম হ'ব, যিটো আমাৰ মাননীয় ডিফেন্স মিনিষ্টাৰ শ্ৰী ৰাজনাথ সিঙৰ জৰিয়তে হ'ব। হয়তো তেওঁলোকক দিল্লীলৈকে আৰু 2 এদিনৰ ভিতৰত মাতিব পাৰে। আমি আশাবাদী যে সেই প্ৰগ্ৰামটো হওক আৰু এটা উৎসাহ পাওক তেওঁলোকে আগন্তুক দিনত আৰু ইয়াতকৈ ভাল প্লেটফৰ্ম হ'বলৈ। যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকে ইয়াত উপস্থিত হৈছে আৰু ইয়াতে আপোনালোকৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক বিষয়ববীয়াই সমন্বয় জ্ঞাপন কৰিছে, লগতে শুভাকাংক্ষী সকলো আহিছে। গতিকে কেনেকুৱা লাগিছে এই পৰিৱেশটো, কি ক'ব? খুব সুন্দৰ, খুব ভাল লাগিছে, কাৰণ আমি ইমানখিনিও ভবা নাছিলোঁ যে আমি ইমান এটা ৱেলকাম, ইমান ভাল ধুনীয়া ৱেলকাম পাম। আমাৰ মাজত AJPৰ ৱাৰ্ড প্ৰেছিডেণ্টো আছে, আমাৰ OBCৰ জেনেৰেল ছেক্ৰেটাৰী, মহিলা মৰ্চাৰ ছেক্ৰেটাৰীও আছে, আমাৰ এছ'চিয়েশ্যনৰ ট্ৰেজাৰাৰ আহিছে, মেম্বাৰ আহিছে আৰু তেওঁলোকৰ লগতে যিখিনি আমাৰ গাৰ্জেন আছে বা তেওঁলোকৰ বন্ধু বান্ধৱ আছে তেওঁলোকো আহিছে। খুব ভাল লাগিছে। তেখেতসকলৰ মই কথা পাতিম, তাৰ পূৰ্বে মই খেলুৱৈসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ তোমাৰ ওচৰলৈ, যিহেতু তুমি দ্বিতীয়বাৰৰ কাৰণে প্ৰতিনিধিত্ব কৰিছিলা ভাৰতক এইখন টুৰ্ণামেণ্টত। যদি প্ৰথমবাৰ তুমি ফেইল হৈছিলা বা পদকৰ পৰা বঞ্চিত হৈছিলা, এইবাৰ কিন্তু তুমি ব্ৰঞ্জৰ পদক দখলেৰে ভাৰত মাতৃক গৌৰৱান্বিত কৰিলা, অসমলৈ ঘূৰি আহিছে, আজি আদৰণি জনাইছে, মনৰ অনুভৱ কি ক'বা? বহুত ভাল লাগিছে মোৰ খেলি পেলাই, এতিয়া মই আৰু খেলিব পাৰোঁ এনেকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। এতিয়া আৰু কাৰ লগত খেলিলা তুমি? মই ফাৰ্ষ্ট খেলিলোঁ থাইলেণ্ডৰ লগত, থাইলেণ্ডৰ খেলি জিকিলোঁ। তাৰপৰা নেক্সট মোৰ ছেমি ফাইনেল হ'ল, তাতে মই ফিলিপাইনৰ লগত হাৰিলোঁ। আৰু সকলোৱে সপোন থাকে সোণৰ মেডেল জিকাটো, মানে সোণ নাপালে কিবা আক্ষেপ থাকি গ'ল নেকি?
অলপ থাকি গ'ল আশা কৰিছিলোঁ যে গ'ল্ড লৈ পাৰোঁ ইণ্ডিয়াৰ কাৰণে তো সেইখিনি আৰু ব্ৰঞ্জ পাই গ'লোঁ আৰু পাপু খান ছাৰৰ কথা কি ক'ব যিহেতু টিম মেনেজাৰ হিচাপে গৈছিলে পাপু খান ছাৰ ছাৰক বহুত বহুত ধন্যবাদ জনালোঁ ছাৰে আমাক বহুত সহায় কৰিছে তাতে টিম মেনেজাৰ কোচ হিচাপে গৈছিলে কোচ হিচাপে গৈছিল তো ছাৰক বহুত ধন্যবাদ জনালোঁ ছাৰে আমাক তাতে বহুত সহায় কৰিছে যে আমি প্ৰেক্টিচ নকৰোঁ ছাৰে আমাক প্ৰেক্টিচ কৰাই বুলি প্ৰেক্টিচ কৰ তাতে খেল আহিছে ভালকৈ প্ৰেক্টিচ যদি গ'ল্ড মেডেল নিব লাগিব তো সেইটো কাৰণে ছাৰক মই বহুত বহুত ধন্যবাদ জনালোঁ যাতে ছাৰে আমাক সদায় আশীৰ্বাদ দিয়ে থাকে এনেকৈ ইণ্ডোনেছিয়াত কেনেকুৱা লাগিলে অভাৰঅল বহুত ভাল লাগিল ইণ্ডোনেছিয়াত যাই তাতে আমাক ভাল হোটেল দিছে তাতে খাৱাবিলাক ধুনীয়া দিছে ভাল লাগিল আগতে যিহেতু যোৱাবাৰ তুমি পদকৰ পৰা বঞ্চিত হৈছিলা আগৰ যিটো এক্সপিৰিয়েঞ্চ তুমি গোটাই আহিছিলা পুনৰ ঘূৰি আহিছিলা সেই এক্সপিৰিয়েঞ্চটো তোমাক এবাৰ কামত দিলা নিশ্চয় দিছে কামত তো যোৱাবাৰ যিখিনি ভুল হৈছিল এইবাৰ সেইখিনি যাতে ভুল কৰা নাই আৰু যাতে মেডেল লৈ আহিব পাৰিছোঁ এইবাৰ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট মই মুকালমুৱা ঘৰত ওচৰত থাকোঁ আজি তোমালোকক আদৰিছে ইয়াতে ষ্টেচনত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি মোৰ লগৰবিলাকো আহিছে মোক নিবলৈ আৰু বাকী গাৰ্জেনখিনিও আহিছে শুভেচ্ছা দিবলৈ এবাৰ যদি মেডেলটো দেখাই দিয়ে তোমাৰ মেডেলটো যদি দৰ্শকক দেখাই দিয়ে এইটোৱে হ'ল সেইটো মেডেল পাপু আহমেদৰ মেডেল যিটো মেডেলে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হৈছিলে খেলখন আৰু তেখেতে ব্ৰঞ্জৰ মেডেল পাই পেলাই অসম তথা ভাৰতলৈ ঘূৰি আহিছে আমি দেখুৱাইছোঁ দৰ্শকসকলক মই আহিব বিচাৰিছোঁ ৰাজু গগৈ ডাঙৰীয়া আচলতে তেখেত যোৰহাটৰ সন্তান যোৰহাটক গৌৰৱান্বিত কৰিলে অসমক গৌৰৱান্বিত কৰিলে ভাৰতক গৌৰৱান্বিত কৰিলে যিহেতু বহুদিনীয়া সপোন আছিলে আপুনি ইতিমধ্যে যোৱাৰ আগমুহূৰ্ততো কৈ থৈ গৈছিলে বহুদিনীয়া সপোন আপোনাৰ পূৰ্ণ হ'ল আপোনাৰ মাৰ্চেল আৰ্টত বহুত বছৰ হৈছিলে কিন্তু আপুনি ইণ্টাৰনেশ্যনেল খেলিব মানে সুবিধা পোৱা নাছিলে সেয়া পাপু খানদেৱৰ কাৰণে বা এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনাক সেই সুযোগ প্ৰদান কৰা হ'ল গতিকে আজি কেনেকুৱা লাগিছে অসম ভূমিত ভৰি দি পেলাই কি ক'ব হয় বহুত ভাল লাগিছে যিটো সপোন মানে আজি 25 বছৰৰ পৰা দেখি আছিলোঁ সেই সপোনটো পূৰণ হৈছে আৰু তাৰ কাৰণে পাপু ছাৰক অশেষ ধন্যবাদ জনাইছোঁ আৰু সকলো আমাৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে ইমান আশীৰ্বাদ দিয়াৰ কাৰণে আজি সফল হৈছোঁ বুলি ভাবিছোঁ যোৰহাটৰ পৰা ফোন আহিছে আপোনালৈ হয় বহুত আহিছে ফোন আহিছে আৰু যোৰহাটতো পূৰা হেৰি হৈ আছে আৰু মেডেলটো পিন্ধাই দিয়া হৈছিলে ডিঙিত আৰু লগতে আপুনি যেতিয়া ৰাষ্ট্ৰীয় পতাকাখন হাতত লৈ আছিলে কেনেকুৱা হৈছিলে আপোনাৰ সকলো প্লেয়াৰে আপোনাৰ সপোন থাকে নিজৰ দেশক প্ৰতিনিধিত্ব কৰা আৰু নিজৰ দেশৰ পতাকাখন সদায় মানে ভাল হেৰি কৰা থাকে কিন্তু এটা আক্ষেপ থাকি গ'ল যে যিটো মানে পতাকাখন প্ৰথম পৰ্যায়ত মানে থাকিব লাগিছিল সেই বস্তুটো কৰিব নোৱাৰিলোঁ বা আমাৰ ৰাষ্ট্ৰীয় সংগীতটো আমি গোৱাব লাগিছিল সেই গাবলৈ মানে হেৰি হ'ল সেইটো কাৰণে আক্ষেপ থাকি গ'ল কিন্তু নেক্সট টাইম আৰু চেষ্টা কৰিম যাতে সেই যিটো আধৰুৱা সপোন থাকি গ'ল সেই সপোনটো যাতে আকৌ পূৰণ কৰিব পাৰোঁ আৰু কোন দেশৰ লগত খেলিলে আপুনি মই ফাৰ্ষ্ট ইণ্ডোনেছিয়া খেলিছিলোঁ আৰু বেলজিয়ামৰ লগত খেলিছিলোঁ আৰু আজি যে আদৰণি জনাইছে কি ক'ব সকলো ধন্যবাদ জনাইছোঁ ভাল লাগিছে আৰু এবাৰ যদি মেডেলটো এবাৰ দেখাই দিয়ে দৰ্শকসকলক এইটো হ'ল সেইটো মেডেল যিটো ৰাজু গগৈ ডাঙৰীয়াই সুদূৰ ইণ্ডোনেছিয়াৰ বালিত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি পেলাই এই মেডেল অৰ্জনে অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ পাপু ভৰালী ডাঙৰীয়া আছিলে আপোনাকো স্বাগতম জনাইছোঁ আপুনিও যোৰহাটৰ সন্তান আপোনাৰ সপোন আছিলে বহুদিনীয়া সেই সপোন আজি পূৰ্ণ হ'ল সুদূৰ ইণ্ডোনেছিয়াৰ বালিত আৰু আজি আপুনি অসম ভূমিত আহি ভৰি দিছে গতিকে কি ক'ব এই মুহূৰ্তত যিটো সপোন আছিলে সেই সপোনটো যোৱা সময়ত মই কৈ গৈছিলোঁ যথেষ্ট সপোন লৈ আপোনাৰ সপোনটো পূৰা কৰিবলৈ বালিত গৈ এই সপোনটো আজি সফল হৈছে তথাপিতো আমি তিনিওৱে ভাবিছিলোঁ যে আমি ভাৰতৰ কাৰণে আৰু অসমৰ কাৰণে আমি গ'ল্ড আনিম বুলি কিন্তু সেইটো আমি নোৱাৰিলোঁগৈ বহুত চেষ্টা কৰিছিলোঁ চেষ্টা কৰাৰ পিছত তথাপিতো আমি তৃতীয় স্থানত ৰ'বলৈ সক্ষম হ'লোঁ আপুনি যাওঁতে কৈ থৈ গৈছিলে বহুতৰে সপোন হৈয়ে থাকে কিন্তু আপোনাৰ সপোন আজি সেই বাস্তৱত পৰিণত হ'ল গতিকে সেয়াও নিশ্চয় আপোনাৰ ভাল কথা মই কৈছিলোঁৱে যে সপোনটো মানুহৰ বহুতে দেখে সপোন পৰিণত কেতিয়াও নহয়গৈ বহুত মানুহ তেনেকৈ আধৰুৱা হৈ থাকে কিন্তু মই কৈছিলোঁ যে সপোন ময়ো দেখিছিলোঁ সেই সপোন মোৰ বাস্তৱত যে পৰিণত হৈছে পাপু ছাৰৰ কথাটো কৈ থৈ গৈছিলে এইবাৰ আকৌ পাপু ছাৰৰ কাৰণে আজি এই প্লেটফৰ্মটো মেইন পোৱাৰ অৰ্থটো হৈছে পাপু ছাৰৰ কাৰণে যথেষ্ট সহায় কৰিছে প্ৰত্যেক ৰাতিপুৱা গধূলি দুপৰীয়া এনি টাইম ফোন কৰে যে প্ৰেক্টিচ কৰিছনে প্ৰেক্টিচ কৰ কিন্তু খেল পালেহি তহঁতৰ ৱেইট নবহাবি যিমান ৱেইট আছে সিমান ৱেইটতে খেলিব লাগিব 100 গ্ৰাম বাঢ়িলেও ছাৰো আমাৰ লগত ৰাতিপুৱা 6টা বজাত তাত ৱেইট হৈছে ৰেণ্ডম ৱেইট হৈছে
আছে ছাৰো আমাৰ লগত ৰাতিপুৱা 6টা বজাতে গৈ তাত হাজিৰ হয়গৈ আপোনাৰ 8টা বজাত খেল হয় তেনেকৈ ছাৰ খেলৰ লগত আমাৰ লগত জড়িত হয় লাষ্ট খেল সমাপ্ত কৰি আমাক আকৌ ৰুমতে লৈ আহে ছাৰে ইয়াতে আদৰিছে কেনেকুৱা লাগিছে অসম ভৱিনাম এছ'চিয়েশ্যনৰ সকলো সদস্যক ধন্যবাদ জনাইছোঁ আজি এইটো প্লেটফৰ্মত আহি আমাক এনেকৈ আদৰণি জনাইছে বহুত ভাল লাগিছে আৰু শুভাকাংক্ষীও আহিছে বহুত সকল ভাল লাগিছে এবাৰ যদি মেডেলটো আপুনি এবাৰ দেখাই দিয়ে দৰ্শকসকলক এইটোৱে হ'ল সেইটো মেডেল যিটো ব্ৰঞ্জৰ মেডেল অৰ্জনেৰে ভাৰত মাতৃক গৌৰৱান্বিত কৰিলে সুদূৰ ইণ্ডোন নেচিয়াত আৰু এটা কথা মই সুধিব বিচাৰিছোঁ কোন কোন দেশৰ লগত আপুনি খেলিলে আৰু মই ফ্ৰান্স আৰু আপোনাৰ থাইলেণ্ডৰ লগত খেলিছিলোঁ তাৰপিছত আপোনাৰ আইভৰি কষ্টৰ লগত মই ছেমিফাইনেলখন হাৰিছিলোঁ কিমান টাফ হয় গোটেই গেমটো যিহেতু বিভিন্ন দেশৰ খেলুৱৈ আহে ভাৰতৰো খেলুৱৈ আছিলে কিমান টাফ হয় আৰু কিমানখিনি শিকিব লগা মানে তাত আছে বহুত শিকিব লগা আছে প্ৰথম আমাৰ মাইনাছ পইণ্টটো হৈ যায় আমাৰ হাইটটো লৈ বহুত হেৰি হৈ যায় বাহিৰৰ দেশৰ হেৰি যিকেইজন খেলুৱৈ আছিলে মানে মই আপোনাৰ তেওঁ কঁকাল মানতহে থাকোঁ মানে সিমান ওখতে তেওঁলোক মানে তেনেকুৱা ধৰণৰ তথাপিতো তেনেকৈ খেলি মেলি লাষ্ট আইভৰি কষ্টৰ লগত টেকনিকত খেলি মানে তেওঁ যেতিয়া পাঞ্চ কৰিব আহে আমি অলপ ছাইড হৈ বা ক্ল'জ হৈ দিওঁ তেওঁ পইণ্টটো ল'ব নোৱাৰাকৈ আমি কিকত পইণ্টটো লৈ পিনে ক্ল'জ হৈ দিওঁ তেনেকৈ টেকনিক কৰি খেলি লাষ্টত আপোনাৰ আইভৰি কষ্টৰ লগত ছেমিফাইনেলখনত পৰাস্ত হ'লোঁ নেক্সট পৰিকল্পনা আকৌ যাতে এনেকৈ খেলিবলৈ গৈ এবাৰ নিজৰ ইণ্ডিয়াৰ যাতে পতাকাখন 1 নম্বৰত হৈ যাতে নেশ্যনেল এন্থেমটো যাতে ইণ্ডিয়াৰ হৈ গায় সেইটো পৰিকল্পনা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আছে মোৰ বাইদেউ আছে বাইদেউ আপোনালোকে আহিলে আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিলে এটা ভাল খবৰ যিহেতু অসমৰ পৰা গৈছিলে 3গৰাকী খেলুৱৈ মেডেল লৈ ঘূৰি আহিছে সুধা হাতেৰে ঘূৰি অহা নাই লগতে ইণ্ডিয়া টীমৰ কোচ আছিলে পাপু খান ডাঙৰীয়া কি ক'ব থোৰতে বহুত আনন্দৰ সময় বহুত মানে ভাল লাগিছে আৰু আমাৰ পাপু ছাৰে লৈ গৈছে টীম আমাৰ 4জনীয়া টীম গৈছিলে আমাৰ ভাৰতৰ যিটো টীমত 4টা আমাৰ ব্ৰঞ্জ আহিছে 4টা মেডেল আহিছে আমাৰ অসমৰে 3টা মেডেল ইমান ভাল লাগিছে আৰু ছাৰৰ কষ্টটো আমি মানে এইটো মানে নকৈ নোৱাৰিছোঁ যিখিনি আজি আমাৰ প্লেয়াৰ্ছে লৈ আহিছে 3টা মেডেল গোটেইখিনি আমি ছাৰৰে অৱদান বুলি ক'ম ছাৰৰ কষ্টৰ বিনিময়ত লৈ আহিছে এটা প্লেটফৰ্ম পাইছে আৰু খেলুৱৈসকলেও কষ্ট কৰিছে ৰাজু পাপু আহমেদ আৰু পাপু ভৰালী তেওঁলোকক আমি জানো আমি কনফিডেণ্ট আছিলোঁ তেওঁলোকে মেডেল লৈ আহিব আৰু সেইমতেই আনিছে আৰু খুবেই আনন্দিত আমি নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট মনেশক এবাৰ পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে অসমত আহি ভৰি দিছেহি 3 খেলুৱৈ পাপু ভৰালী পাপু আহমেদ লগতে আছে ৰাজু গগৈ লগতে আছে ইণ্ডিয়া টীমৰ কোচ পাপু খান ডাঙৰীয়া মই এই মুহূৰ্তত বাইদেউ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ আপুনিও ইণ্ডিয়া টীমক আজি অসমৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে এই মুহূৰ্তত কি ক'ব মোৰ মানে সবচে বেছি ভাল লাগিছে কি যে ভৱিনাম বোলা এটা যে গেম আছে মানে সেইটো মানে ইমান হাই লেভেল ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাবলৈ কাৰণে ছাৰে ইমান ডাঙৰ কষ্ট এটা কৰিছে পাপু খান ছাৰে আৰু ইনফেক্ট মানে এটা তিনিটাকৈ মেডেল আহিছে সেইটো বস্তু খুব সৰু বস্তু নহয় বুলি ভাবোঁ মই তো আই এম ভেৰি গ্ৰেটফুল টু হিম কি যে তেখেতে ইমানখিনি এপ্ৰিচিয়েট ইমানখিনি মানে কষ্ট কৰি ইমানখিনি কাম কৰি পেলাই ল'ৰা ছোৱালীখিনিক ষ্টেণ্ড আপ কৰিছে সেইটো লেভেললৈকে কি যে তেওঁলোকে এটা ইণ্টাৰনেশ্যনেলত ইট ইজ এন 8th ৱৰ্ল্ড চেম্পিয়নশ্বিপ হয় আৰু তাতে গৈ পেলাই ইণ্ডোনেছিয়া নিচিনা জেগা এটাত গৈ পেলাই তাতে মেডেল লৈ আহিব পাৰিছে চ' থেংকফুল টু ছাৰে বহুতখিনি কৰিছে আমাৰ কাৰণে চ' ছাৰ মই ক'ম আপোনাক এটা কথা কি যে আৰু এনেকুৱা যিমান প্ৰতিভা আছে তেখেতসকলক ওলাওক আৰু আমি নেক্সট টাইম এটলিষ্ট গ'ল্ডৰ কাৰণে এইম কৰিব পাৰোঁ মানে আমাক আই ৱান্ট ইউ টু মেক আছাম প্ৰাউড আৰু ইণ্ডিয়াকো একেলগতে ছেইম টাইম তেতিয়া আমি এটা ডাঙৰ এটা ষ্টেজ পাম প্লেটফৰ্ম এটা পাম থেংক ইউ ছাৰ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই শিৱাশিষ ৰাজকুমাৰ ডাঙৰীয়াৰ ওচৰলৈ যিহেতু 3গৰাকী ইণ্ডিয়া টীমত আছিলে অসম সন্তান গতিকে কি ক'ব এই মুহূৰ্তত নমস্কাৰ আজি গৌৱানী স্পৰ্টছৰ থ্ৰুৱেদি মই এটাই ক'ব বিচাৰোঁ যে অসম ৰাজ্যই আজি খুব আনন্দিত হ'ব লাগে অসমৰ পৰা 3জনী খেলুৱৈ গৈছিলে আশাবাদী আছিলে খুবেই ভাল প্ৰদৰ্শন কৰিম আৰু সঁচাকৈ লৈ আহিলে গোটা অল ইণ্ডিয়া টীমত যদি 9জন প্লেয়াৰ গৈছে তাতেই আমি 70% হৈ গ'লোঁ 80% হৈ গ'লোঁ যে আমি সক্ষম হৈছোঁ আমাৰ মেডেল লৈ আহিবলৈ আৰু ৰাজ্যে যদি এই চেনেলৰ থ্ৰুৱেদি আৰু যদি শুনি আছে আমি ক'ব পাৰোঁ যে এতিয়া আমি মাত্ৰ 9জনী প্লেয়াৰ লৈ গৈ আমি এটা সফলতা এটা কাম কৰি আপোনাৰ মেডেল লৈ আহিব পাৰিছে ৰাজ্যৰ পৰা আৰু যদি প্লেয়াৰ্ছ এনেকুৱা থাকে আৰু ইচ্ছুক থাকে এছ'চিয়েশ্যনৰ লগত জড়িত হৈ মেলি আকৌ এনেকুৱা চেম্পিয়নশ্বিপত জইন কৰিব পাৰে আশা কৰোঁ ৰাজ্যৰ পৰা এনেকুৱা আৰু প্লেয়াৰ্ছ ওলাব আমাৰ এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আমাৰ খেলটো আগবঢ়াব
নিশ্চয়কৈ এয়া আছিল শিৱাশিষ ৰাজকুমাৰ ডাঙৰীয়া অসম ভবিনাম সন্থাৰ কোষাধ্যক্ষ তেখেতৰ লগত কথা পাতিলোঁ আমি পুনৰবাৰ ভিডিঅ'লৈ মনেশক দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে তিনিগৰাকী খেলুৱৈ ভাৰতীয় টীমক প্ৰতিনিধিত্ব কৰি অসম তথা ভাৰতলৈ ঘূৰি আহিছে আৰু কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটীত আহি ভৰি দিছে আৰু তেখেতসকলক অসম ভবিনাম সন্থাৰ তৰফৰ পৰা লগতে শুভাকাংক্ষীসকলে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে আমি পৰিৱেশসমূহ দেখুৱাই গ'লোঁ মই পুনৰবাৰ পাপুখান ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু তিনিগৰাকী খেলুৱৈয়ে মেডেল পালে গতিকে পৰৱৰ্তী পদক্ষেপটো কি হ'ব বা তেখেতসকলক কিদৰে আপুনি আগুৱাই নিম বুলি ভাবিছে বা কিদৰে প্ৰমোট কৰিম বুলি ভাবিছে ভৱিষ্যতে আমাৰ নেক্সট প্লেনিং আছে 2027ত যিটো 9th ৱৰ্ল্ড ববিনাম চেম্পিয়নশ্বিপ আলজেৰিয়াত হ'ব গৈ আছে অফিচিয়েলি এনাউন্স হৈ গৈছে আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত চ' আমাৰ প্ৰিপেৰেশ্যন আছে যে এওঁলোকক আমি 2027ত যিটো আলজেৰিয়াত হ'ব গৈ আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ তাতে এওঁলোকক গ'ল্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি বা ৰেডি কৰি আমি গ'ল্ড এচিভমেণ্ট কৰিম বুলি এওঁলোকক ৰেডি কৰিম হয় যিহেতু ভাৰতক গৌৰৱান্বিত কৰিলে অসম মাতৃক গৌৰৱান্বিত কৰিলে গতিকে অসম চৰকাৰক কিবা আহ্বান জনাব বিচাৰিব নেকি তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিবা ছাপোৰ্ট হয়তো দৰকাৰ হ'ব ফাইনেন্সৰ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ হয় আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ খেলমন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰুছা বাইদেউক আৰু স্পৰ্টছ ডিপাৰ্টমেণ্টক আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ এই খেলবিধ এছিয়ান বিচ গেমত ৰিকগনাইজ আছে OCA ৰিকগনাইজ আছে আমাৰ এই তিনিজন যিটো ব্ৰঞ্জ মেডেল পাইছে তেওঁলোকক যোন ফালৰ পৰা পাৰে তেওঁলোকে এটা সহায় কৰিব লাগে কাৰণ তেওঁলোকে নিজৰ পুঁজিৰে এই খেল খেলিব গৈছে আৰু আপুনি জানেই মাৰ্চেল আৰ্ট কৰা ল'ৰা ছোৱালী ফাইনেন্সিয়েলি বহুত দুৰ্বল থাকে তেওঁলোকে কেনেকৈ মেনেজ কৰিছে মই নাজানো তেওঁলোকে নিজৰ অহা যোৱা যিখিনি কৰিব লগা আছিলে চব তেওঁলোকে মানে বহুত কষ্ট কৰি গৈছে আৰু নিজৰ খৰচত গৈছে চ' মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে খেলক বহুত উৎসাহ দি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰেও মানে খুব খেলক প্ৰমোট কৰি আছে এই ভাৰতক বা অসমক গৌৰৱান্বিত কৰা এই তিনিজন পদক পোৱা প্লেয়াৰ্ছক কিবা এটা ভাল কিবা সংস্থাপন বা কিবা স্কলাৰশ্বিপ এনেকুৱা কিবা যদি দিব পাৰে আমি আসাম ববিনাম এছ'চিয়েশ্যন আৰু ববিনাম এছ'চিয়েশ্যন অফ ইণ্ডিয়াই সদায় কৃতজ্ঞ থাকিম তো আমি আশা কৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ খেলমন্ত্ৰী নন্দিতা গাৰুছা বাইদেৱে এওঁলোকক ইন ফিউচাৰ কিবা এটা সহায় কৰিব শেষত মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আপুনি ইণ্ডিয়া টীমৰ কোচ হিচাপে গৈছিলে আগতেও গৈছে আপুনি বিভিন্ন দায়িত্বত গৈছে এইবাৰ ইণ্ডিয়া টীমৰ কোচ হিচাপে গৈছিলে আপুনি ব্যক্তিগতভাৱে কেনেকুৱা ধৰণৰ অনুভৱ হ'ল বা টীমটোক আপুনি মেনেজ কৰিলে বা আপুনি কোচিঙত যিহেতু আছিলে আপুনি খুব টাফ আছিলে মই কৈ খুব ভাল পাম যে 26 কাণ্ট্ৰি তাতে আহিছিলে আৰু অলমষ্ট 700-800 মান আপোনাৰ প্লেয়াৰ্ছে আছিলে খুব টাফ আছিলে তাৰে মাজত আমাৰ অসমৰ বা আমাৰ ভাৰতৰ 4টা মেডেল পালোঁ তো বহুত ডাঙৰ কথা এনেকুৱা কিছুমান কাণ্ট্ৰি আছে যিখিনিয়ে মেডেলটো বাদে দিয়ক ফাৰ্ষ্ট ৰাউণ্ডতে বাহিৰ হৈ গৈছে পাকিস্তান হওক বাংলাদেশ হওক বা ইণ্ডোনেছিয়াও হোষ্ট টিম হৈ পেলাইও সিহঁতে ইমান এচিভমেণ্ট কৰিব পৰা নাই কিন্তু আমি এটা কথা আমি উপলব্ধ কৰিছোঁ যে আমি যিখিনি ল'ৰা ছোৱালী গ'লোঁ আমি 50% মেডেল লৈ আহিছোঁ সেইটো এটা আমাৰ কাৰণে বহুত ভাৰতৰ কাৰণেও এটা এচিভমেণ্ট আৰু ভবিনাম ক্ষেত্ৰৰ কাৰণেও খুব এটা ডাঙৰ ভাল খবৰ যে আমি আমাৰ ইণ্ডিয়াত ভবিনামটো এটা পৰ্যায়লৈকে লৈ গৈ আছোঁ যে আমি ৱৰ্ল্ড লেভেললৈকে আমি এটা কণ্টেষ্ট কৰিব পাৰোঁ কিন্তু আমি আশাবাদী যে আমি আগন্তুক আৰু যেনেকৈ আলজেৰিয়াত যিটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব গৈ আছে তাতে আমি পদকৰ সংখ্যা বঢ়াম পদকৰ কালাৰ বদলাই দিম এইবাৰ ব্ৰঞ্জ আছে আমি গ'ল্ডলৈকে আশা কৰি আছোঁ আৰু আমি ফুল ডেডিকেট আমি দিনে ৰাতি অহৰণে কষ্ট কৰিম আৰু আমি পদকৰ কালাৰ নিশ্চয় চেঞ্জ কৰিম হয় নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ মই ভিডিঅ'ত মনেশৰক এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু তিনিগৰাকী খেলুৱৈ কিছু মুহূৰ্তৰ পূৰ্বে অসম ভূমিত আহি ভৰি দিছে আৰু তেখেতসকলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক দখলেৰে ভাৰত মাতৃক গৌৰৱান্বিত কৰিলে আৰু তিনিগৰাকী খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে তিনিগৰাকী মেডেল বা পদক অৰ্জনে ভাৰত মাতৃক গৌৰৱান্বিত কৰি অসমলৈ পুনৰবাৰ ঘূৰি আহিছে আৰু শুভাকাংক্ষীসকলে কিছু মুহূৰ্তৰ পূৰ্বে তেখেতসকলক গুৱাহাটীৰ ৰেলৱে ষ্টেচনত পল্টন বজাৰ ৰেলৱে ষ্টেচনত আহি পেলাই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিলে আমি আশা কৰিম যিহেতু তেখেতসকলে অষ্টম সংখ্যক এই ভবিনাম বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিলে আমি আশা কৰিম ভাৰতীয় দলটোৰ বা অসমৰ এইসকল খেলুৱৈ যাত্ৰা অপ্ৰতিৰোধ্য হওক এইদৰে বিজয় যাত্ৰা অব্যাহত ৰাখক আৰু পাপুখানৰ নেতৃত্বত বা অসম ভবিনাম সন্থাৰ নেতৃত্বত দুপে আগবাঢ়ি যাওক অসমৰ ভবিনাম ক্ষেত্ৰ এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in